সন্থাৰ আহ্বানত আজি সদৌ মাজুলী ছাত্ৰ সন্থাই আমি মূল্যবৃদ্ধি যি প্ৰতিবাদত আমি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমি প্ৰতিবাদস্থলীৰ পৰা এটা কথা ক'ব বিচাৰিছোঁ যে অসম চৰকাৰৰ যোগান বিভাগ নামৰ যিটো ব্যাগুণ বিভাগ আছে, সেই বিভাগটো যিগৰাকী মন্ত্ৰী, যিগৰাকী অকমান্য মন্ত্ৰী, তেওঁ কেৱল খৰিচাত ব্যস্ত থাকে। আমি তেখেতে খৰিচাত ব্যস্ত নাথাকিম, তেখেতে ৰাজপথত তেখেতে বজাৰলৈ আহক। আজি বজাৰত যি অৱস্থা হৈছে, ৰাইজে মূল্যবৃদ্ধি যি হৈছে, তাত আমি ৰাইজে শাক পাচলি কিনিব নোৱাৰা অৱস্থা আছে, নিম্ন দাম বাঢ়িছে। গতিকে আমি অতি শীঘ্ৰে যোগান মন্ত্ৰীগৰাকীক এই মূল্যবৃদ্ধি উৎকৰণ চৰকাৰ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি সমগ্ৰ অসমৰ লগতে মাজুলীতো অত্যাৱশ্যকীয় যি মূল্যবৃদ্ধি হৈছে তাৰ প্ৰতিবাদত আজি মাজুলী জিলা ছাত্ৰ সন্থাৰ ৰাজপথলৈ ওলাই আহিবলগীয়া এক পৰিৱেশৰ সৃষ্টি হৈছে। চৰকাৰে জাতি মাটি ভেটিৰ কথা কৈ যিখন চৰকাৰে গাদী লৈ আহিছিল, সেই চৰকাৰখনে বৰ্তমান অসমৰ জনসাধাৰণক মাধমাৰ সুধা দেখা পোৱা গৈছে। আজি যদি ইন্ধনৰ গেছৰ পৰা যদি আপুনি গৃহিণী পাকঘৰত সোমাব নোৱাৰা পৰিৱেশৰ সৃষ্টি হৈছে। সেই হেতুকে যোগান মন্ত্ৰীগৰাকীয়ে কিছুমান টুলুঙা মন্তব্য দি তেওঁৰ যি যোগান বিভাগ আছে টুলুঙা মন্তব্য দিয়া দেখা পোৱা গৈছে। আজি প্ৰতিবাদস্থলীৰ পৰা আমি এটা কথা স্পষ্টভাৱে জনাব বিচাৰিছোঁ, এই যোগান মন্ত্ৰীজনে অতি শীঘ্ৰে পদত্যাগ কৰিব লাগে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে এজন উপযুক্ত যোগান মন্ত্ৰীক নিয়োগ কৰিব লাগে। বিশেষকৈ খাদ্য সামগ্ৰী আৰু যি ঔষধৰ যি মূল্য পৰ্বত আকাৰ এটা মূল্য বৃদ্ধি হৈছে, এই মূল্য বৃদ্ধিৰ প্ৰতিৰোধৰ দাবীত আজি আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি মাজুলী জিলা ছাত্ৰ সন্থাই আজি প্ৰতিবাদ কৰিছোঁ। অসম চৰকাৰ তথা খাদ্য বিভাগক এটা কথা সুচনা দিব বিচাৰিছোঁ যে যিকোনো বিনিময়ত মূল্য হ্ৰাস কৰিব লাগে। সাধাৰণ ৰাইজে যাতে বজাৰলৈ আহিব পৰা সুবিধাটো যাতে চৰকাৰখনে দিয়ে, তাৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ।